মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছে বিশাল আৰু তাৰ্কিকৰ বৰবৰুৱা থানাৰ 85/2024 নম্বৰৰ গোচৰত জামিন পালে দুইজনে পিজে শইকীয়া আদালতে জামিন মঞ্জুৰ কৰিলে বিশাল আৰু তাৰ্কিকৰ ট্ৰেডিং কেলেংকাৰী গোচৰত এবছৰৰো অধিক কাৰাবন্দী আছিল দুই অভিযুক্ত বৰ্তমানেও জামিন লাভ কৰা নাই আনেক অভিযুক্ত সুমি বৰাই আমি পুনৰবাৰ উল্লেখ কৰিছো যেটো কিছু গোচৰ আছিল হে গোচৰ শুনানি ইতিমধ্যে সম্পন্ন হৈছে আৰু মুকলি আকাশৰ তললৈ অহাৰ এক প্ৰকাৰ পথ প্ৰশস্ত হৈছে বিশাল আৰু তাৰ্কিকৰ বৰবৰুৱা থানাৰ 85/2024 নম্বৰৰ গোচৰত জামিন পাইছে দুইজনে এই মুহূৰ্তত হেহুতে কিছু তথ্য জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক প্ৰস্তুতি গগৈ হতে ফোন লাইনত সংযোগ স্থাপন কৰিছো প্ৰস্তুতি যেটো এক প্ৰকাৰ বিশাল আৰু তাৰ্কিকৰ মুকলি আকাশৰ তললৈ অহাৰ পথ একেবাৰে প্ৰশস্ত হৈছে যেটো কেইবাটাও গোচৰ আছিল গতিকে আটাইকেইটা গোচৰতে জামিন লাভ কৰিছে নেকি দুইজনে সেই তথ্য আমি জানিব বিচাৰিছো আপোনাৰ জৰিতাৰ সমান্তৰালকৈ আনেক অভিযুক্ত সুমি বৰাৰ যি গোচৰ আছে সেই গোচৰ সম্পৰ্কে আমি আপোনাৰ জৰিতা জানি লব বিচাৰিছো প্ৰস্তুতি হয় জুবি হইকা চাওক যে আজি যেহেতু এটা অৰ্ডাৰ ওলাইছে যে অবশেষত মুকলি আকাশৰ তললৈ অহাৰ যি পথ সেই পথ প্ৰশস্ত হৈছে ট্ৰেডিং কেলেংকাৰীৰ অন্যতম যি দুই অভিযুক্ত আছিল তাৰ্কিক বৰা আৰু বিশাল ফুকনৰ গতিকে ইয়াৰ পাছতে এতিয়া যেহেতু ইয়াৰ পূৰ্বে কেইবাটাও গোচৰত তেওঁলোকে জামিন লাভ কৰিছিল অন্তিমটো গোচৰ আছিল বৰবৰুৱা থানাৰ যেটো 85/2024 এই গোচৰ যে তেওঁলোকে জামিন লাভ কৰা নাছিল আৰু অবশেষত পিজে শইকীয়া আদালতে তেওঁলোকৰ এই গোচৰটো জামিন মঞ্জুৰ কৰিছে গতিকে খুব সোনকালে অৰ্থাৎ কাইলৈ দিনটোৰ ভিতৰত হয়তো তেওঁলোকৰ মুকলি আকাশৰ তললৈ অহাৰ যি পথ সেই পথ প্ৰশস্ত হ'ব আৰু আন এগৰাকী যি এই ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত আছিল তেওঁ আছিল সুমি বৰা কিন্তু সুমি বৰাই এতিয়ালৈকে জামিন লাভ কৰা নাই কাৰণ তেওঁ এইবাৰ এই আচলতে যি পিজে শইকীয়া আদালতত তেওঁৰ জামিনৰ বাবে কোনো ধৰণৰ আবেদন গ্ৰহণ দিয়া নাছিল বা তেওঁলোকে আবেদন কৰিব পৰা নাছিল গতিকে সুমি বৰাই এতিয়াও বৰ্তমান জেলতে আছে আৰু তেওঁ কিছুদিন জেলত থাকিব লাগিব কিন্তু এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিশাল ফুকনে কেনেধৰণে ট্ৰেডিঙৰ জাল পেলাইছিল কেনেধৰণৰ অভিযোগবোৰ উত্থাপন হৈছিল তাৰ পাছতে তেওঁ গ্ৰেপ্তাৰ হৈছিল আৰু বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছতে আচলতে তাৰ্কিক বৰা আৰু সুমি বৰাকো এই একেটা গোচৰতে আচলতে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল কেনেধৰণৰ এক চাঞ্চল্যৰ সৃষ্টি হৈছিল বা কেনেধৰণৰ কথা কিছুমান ওলাইছিল সেই সময়ত সেয়া সকলোৱে জানে গতিকে এই তিনিগৰাকী যি অভিযুক্ত আছিল সেই অভিযুক্ত প্ৰায় এবছৰ অধিক কাল তেওঁলোকে কাৰাগাৰত থাকিব লগা হৈছে আৰু সমান্তৰালকৈ তেওঁলোকৰ বিৰুদ্ধে যেনেধৰণৰ তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে সিবিআই তদন্ত প্ৰক্ৰিয়া চলাই আছিলে আৰু অৱশেষত যিটো আচলতে ইয়াৰ পূৰ্বে দুটাকৈ গোচৰত তেওঁলোকে জামিন লাভ কৰিছিল আৰু এটা গোচৰ থাকি গৈছিল সেইটো বৰবৰুৱা থানাৰ যিটো আমি কেছ নম্বৰ দিছো বা যিটো গোচৰ নম্বৰ দিছো সেই গোচৰটো তেওঁলোকে জামিন লাভ কৰা নাছিল কিন্তু আজি তেওঁলোকৰ যি আচলতে অধিবক্তা আছে সেই অধিবক্তাই তেওঁলোকৰ হৈ বেল আবেদন কৰিছিল আৰু সেই আবেদন ইতিমধ্যে পিজে শইকীয়া আদালতে গ্ৰহণ কৰিছে বা জামিন মঞ্জুৰ কৰিছে আৰু খুব সোনকালে হয়তো যি তাৰ্কিক বৰা আৰু বিশাল ফুকন এতিয়া মুকলি আকাশৰ তললৈ আহিব কিন্তু এতিয়া লক্ষণীয় হ'ব যে সুমি বৰাই কেতিয়াকৈ বেল পায় বা বেল তেওঁ লাভ কৰিবলৈ সক্ষম হয় নে নহয় কেনেধৰণৰ তথ্য প্ৰমাণ আছে বা তেওঁ অধিবক্তাই কেনেধৰণে বেল আবেদন কৰি তেওঁৰ বিৰুদ্ধে তেওঁৰ সপক্ষে আসলে যুক্তি দিব পাৰে বা বেল তেওঁলোকে কৰিব পাৰে সেই কথাখিনিহে কিন্তু খুব উল্লেখনীয় হ'ব কিন্তু এটা দীঘলীয়া সময় কাৰাগাৰত কটাই অৱশেষত তাৰ্কিক বৰা আৰু বিশাল ফুকনৰ কিন্তু এতিয়া মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰায় প্ৰশস্ত হৈ পৰিছে নিশ্চয় প্ৰস্তুতি গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো হেহুতে আপডেট আমাক জনোৱাৰ বাবে